উত্তৰ কামৰূপৰ জাজিকোনাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় এখন বৃহৎ উপহাৰ কুপন খেল। ৰাস মহোৎসৱ উপলক্ষে তথা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে উক্ত খেলখন অনুষ্ঠিত কৰা হয়। বেহদিয়া জাজিকোনা আঞ্চলিক ৰাস মহোৎসৱস্থলীত অনুষ্ঠিত হ'বলগীয়া উক্ত খেলখনত কেইবাটাও আকৰ্ষণীয় 4চকীয়া, 3চকীয়া আৰু 2চকীয়া বাহন পুৰস্কাৰ হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উপহাৰ কুপন খেলখনৰ বেহদিয়াস্থিত কাৰ্যালয় মুকলি কৰি টিকট উন্মোচন কৰে। উক্ত অনুষ্ঠানত বেহাৰবাৰী আউটপোষ্টৰ মুকুতাখ্যাত অচিনী ডেকা, ভঙা টিভি খ্যাত দীপজ্যোতি ডেকা, ইউটিউবাৰ জুবিন বৈশ্য আদিকে কৰি বিভিন্নজন উপস্থিত থাকে। সৰ্ববৃহৎ প্ৰথম উপহাৰ কুপন পতা হৈছে। উপহাৰ কুপনখন অহা 24 নৱেম্বৰ বিদ্যা জাজিকোনা ৰাসত অনুষ্ঠিত কৰা হ'ব। সেই উপলক্ষে ৰাস উপলক্ষে আমি খেলখন আৰম্ভ কৰিছোঁ। আজি 1 তাৰিখে আমি অপেনিং কৰিলোঁ, তাৰ জেগাত টিকট উন্মোচন কৰা হ'ল। লগতে আৰু এটা কাম কৰিলোঁ, আমি তাতে আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা আহি আমাৰ টিকট উন্মোচন কৰে, কাৰ্যকৰী মুকলি কৰে। আৰু আমাৰ যি উপহাৰ কুপনৰ খেলখন 25টা প্ৰাইজ দিয়া হৈছে। 25টা প্ৰাইজৰ লগত আকৌ এজেণ্ট প্ৰাইজ দিয়া হৈছে। এজেণ্ট প্ৰাইজৰ 25টা আছে। আৰু আমি খেলখনৰ বিভিন্ন ধৰণৰ প্ৰাইজ দিয়া হৈছে। 2চকীয়া, 4চকীয়া বাহন দিয়া হৈছে, 3চকীয়া আছে, আল্ট্ৰা ব্ৰাছ 3খন, মহেন্দ্ৰ থাৰ, মাৰুতি চুজুকি 11খন, বাইক 8খন, এনে ধৰণৰ আমি পুৰস্কাৰসমূহ দিয়া হৈছে। সেয়ে 100 টকা মন্দিৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ মন্দিৰৰ সাহায্যতে আমি উপহাৰ কুপনখন অনুষ্ঠিত কৰা হৈছে। 100 টকাৰ কাৰণে এখন আল্ট্ৰা ব্ৰাছ বা যি ভাগ্যৱান মানুহে পায় তেখেতৰ উপকাৰ হ'ব আৰু মন্দিৰটো নিৰ্মাণ কৰাটো আমাৰ সহযোগ হ'ব। আৰু লগতে ৰাস, আমাৰ যি বিদ্যা জাজিকোনা আঞ্চলিক ৰাস, তাত বিদ্যা জাজিকোনা যি আঞ্চলিক ৰাস, সেই খেলখন 24 নম্বৰ তাত অনুষ্ঠিত কৰা হ'ব। আৰু ৰাইজৰ সহযোগিতা আমি আন্তৰিকভাৱে কামনা কৰিছোঁ। আহক দাদা, আহক বাইদেউ, খালি গুৱাহাটী যোৰহাট তিনিআলি চাৰিআলি পাঁচআনি এই ভিতৰি উঠা ক'ত যাবা গুৱাহাটী যা গাড়ী নহয়, এখন গুৱাহাটী গাড়ী যোৱা নহয়, এখন হ'ল খেলাৰ গাড়ী। টিকেট কাটব লাগিব। টিকেট এটা বাইহাটা চৰিলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ। Mana saya